নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আজি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী কৰোনা পৰিস্থিতিৰ বাবে এইবেলি অনুষ্ঠুপিয়াকৈ পালন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভূপেন দাক স্মৰণৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জালুকবাৰীৰ সমাধি ক্ষেত্ৰতো অনুষ্ঠুপিয়াকৈ আজি পালন কৰা হল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই অনুষ্ঠানত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনহাতে দীঘলী পুখুৰীৰ পাৰতো আছুৰ উদ্যোগত আয়োজন কৰা হৈছে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আই তোর মরমে কোলাতে আই মই জনমে লোভিলো আই তোর কিহেরে খুঁজি মে ধার আয়ো জিয়ন্দি খুঁজি মে ধার এতিয়া আমাৰ কাম হ'ব ভূপেন দাৰ আদৰ্শৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে মিলিত প্ৰচেষ্টাৰে এখন সমন্বয় শক্তিশালী বৰ অসম নিৰ্মাণ কৰা ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত আৰু যিখন অসমে সকলো দেশতে সমৃদ্ধিশালী হোৱাৰ বাবে ঐক্যবদ্ধভাৱে কঠোৰ পৰিশ্ৰম কৰিব আৰু সাধনাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিব গতিকে মই সেইবাবে অসমৰ ৰাইজক শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছোঁ আহক আমি সকলোৱে এই পবিত্ৰ দিনত সংকল্প গ্ৰহণ কৰোঁ অসমীয়া আইন নামত প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি যিকোনো পৰিস্থিতিৰ আগন্তুক দিনত মিলাপ্ৰীতিৰে থাকিম কঠোৰ পৰিশ্ৰম কৰিম আৰু বিশ্বৰ বুকুত বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী জাতি হিচাপে সকলো দিশতে প্ৰতিষ্ঠা কৰিম উঠি অহা প্ৰজন্মক ভূপেন দাৰ আদৰ্শৰ সন্দৰ্ভত অৱগত কৰিম ছাত্ৰ ছাত্ৰীসকলে ভূপেন দাৰ বিষয়ে অধ্যয়ন কৰক এই ক্ষেত্ৰত আমি জ্যেষ্ঠসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিব লাগিব আলফা স্বাধীনৰ নেতা মুন্না অসম ওৰফে ৰূপক অসম নিখোজ মানসিক ৰোগত ভুগি আছিল লেফটেনেণ্ট ৰূপক অসমে শিবিৰৰ পৰা সতীৰ্থৰ সৈতে ফুৰিবলৈ যোৱাৰ পিছতে জংঘললৈ দৌৰিছিল ৰূপকে এই কথা নিউজ 18ক জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জংঘললৈ দৌৰি যোৱাৰে পৰা নিখোজ হৈ আছে ৰূপক অসম এই ঘটনা সন্দৰ্ভত ৰূপকৰ ঘৰত জানিবলৈ দিছে আলফা স্বাধীনে সংগঠনৰ কাৰো সৈতে মনোমালিন্য নাছিল ৰূপক অসমৰ বৰং সংগঠনৰ সকলো নেতা কেডাৰৰ অতি মৰমৰ আছিল ৰূপক একাংশ সংবাদ মাধ্যমত অপপ্ৰচাৰ চলিছে বুলিও মন্তব্য কৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আমি বিবেচনা কৰোঁ হেয়ে অসমৰ থলগিৰি ৰাইজক ৰূপক অসম যোৱা 29 তাৰিখে অন্তৰ্ধান হৈছে মানে নিয়োগ ডেট হৈছে প্ৰথম কথাটো হৈছে মুন্না লোকে ৰূপক অসম এনেকুৱা এটা অসুখত ভুগি আছিলে সেইটো সংগঠনৰ কোনো সদস্য এই যে ৰোগটোৰ বিষয়ে নাজানে বা জনা নাছিলে ৰোগটোৰ নাম হৈছে ইংলিছত ইয়াক কয় স্কিজোফ্ৰেনিয়া বুলি কয় এটা এটা মানসিক ৰোগ এই মানসিক ৰোগটো হলে প্ৰথমে হয় ডিলিউচন হয় ভ্ৰম হয় তাৰপিছতে হয় ইয়াৰ হেলুচিনেশ্যন হয় একেবাৰে গৈ থাকোঁতে সপোন দেখে সপোনবিলাক সিহঁতে বাস্তৱত দেখা নিচিনা এটা এই যে তেনেকুৱা ৰোগ থকা ব্যক্তিসকলে বাস্তৱত দেখা নিচিনা অনুভৱ কৰে আৰু ডিছঅৰ্গেনাইজিং থিংকিং হয় সিহঁতে যিকোনো কথাই যিকোনোভাৱেই কোনো ধৰণৰ সংগতি নাথাকে যিটো বিভিন্ন ধৰণৰ বিশৃংখল হৈ মানে এইবিলাক কথা চিন্তা কৰি থাকে আৰু ইমোশন হয়
বিভিন্ন ধৰণৰ প্ৰায় বহু 5-6 ধৰণৰ তেনেকুৱা ধৰণৰ চিম্পটম হয় এইবিলাক দেখা দিয়ে ৰূপক অসমৰ ক্ষেত্ৰতো এনেকুৱা এটা চিম্পটম দেখা গৈছিল বুলি বন্ধুসকলে কয় অসুখটো হলে যে মানুহ কেনেকৈ দৌৰিব পাৰে কোনো মানুহে যদি নেদেখে তাক কল্পনা কৰিব নোৱাৰে আমাৰ এগৰাকী নেত্ৰী আছিলে তাৰ নাম ডালিনী তাতে কাউন্সিল ছেক্ৰেটাৰী আছিল এই ৰোগটো আছিলে বুলি বহুতে কয় কেম্পত কৈছে যেতিয়া মানে কিবা বিভিন্ন ধৰণৰ কথা কৈ থাকোঁতে কাৰোবাৰ লগত কিবা ধৰণৰ হ'ল আগৰ পৰা আছে বেমাৰ বহুতে বোলে একেবাৰে দৌৰিলে হাবি ফালে টাকাত যেতিয়া হাবি ফালে দৌৰিলে টাকা যিখন হাবি এটা চাইডত বিৰাট জংঘল তাক সোমাই গ'ল আমাৰ মানে নাগা NSCNৰ আছিলে মণিপুৰীসকল আমাৰ আছিলে বড়ো সকলোৱে হাবিত বিচাৰিলে নেপালে প্ৰায় 14 দিনৰ পিছত এজোপা গছৰ ওচৰত এজোপা গছৰ ডালত উৰণি আছে উৰণি দেহাটো মানে একেবাৰে গলি গলি পচি একটা কংকালটো থকা নিচিনা অৱস্থাত আমি ঘূৰাই পালো এইটো হৈছে আমি আগতে নেজানিছিলো যে এনেকুৱা ধৰণৰ বেমাৰ থাকিব পাৰে আৰু ঠিক এনেকুৱা ইয়াৰ ঘটনাটো এনেকুৱা হ'ল নেকি এতিয়া কথা হ'ল 29 তাৰিখৰ পৰা আজিলৈকে আমি সন্ধান উলিয়াবলৈ পৰা নাই ইয়াৰ যেতিয়া ওলাই গৈছে লগত টকা পইচা নাই আৰু মানে এযোৰ কাপোৰ তাৰপিছতে পৃথিৱীখনে লকডাউন হৈ আছে ইফালে যাব নোৱাৰে বিচাৰি বা কিমান হাবি সোমাব তাৰ এটা লিমিটেশ্যন আছে আজি আমি এনেকুৱা এটা পৰিস্থিতিত পৰি আছো আমাৰ সাংবাদিক বন্ধুসকলক অসমৰ সাংবাদিক বন্ধুসকলক এইকাৰণে কৈছো সত্য কথাটো মই জানি যে নেকি মুন্না অকল মোৰ সংগঠনৰ সদস্য নহয় সংগঠনৰ বিষয়ে নহয় লেফটেনেণ্ট ৰূপক অসম মোৰ তেজমহলৰ সম্বন্ধ আছে বিপ্লৱী সম্বন্ধৰ উপৰিও তেজমহলৰ সম্বন্ধ মোৰ গাঁৱৰ ককাইদেউ ল'ৰা ইয়াত কোনো ৰহণ দিবলৈ কথা নাই কাৰোবাৰ কোনোবা সংগঠনৰ দলীয় সংঘাত এইটো কোনো প্ৰশ্ন আৰু ৰূপক অসমৰ লগত কাৰো তেনেকুৱা ধৰণৰ সংঘাত নাই সকলোৱে তাক মৰম কৰে ঘৰত সুধিছো ঘৰৰ ইয়াত কোনোবা হিষ্ট্ৰী আছে নেকি এনেকুৱা মানে পৰিয়ালবৰ্গৰ পৰা অহাৰ কিবা সম্ভাৱনা আছে নেকি সেই একেটা স্কিজফ্ৰেনিয়া ৰোগত মাকে বিয়া নহওঁতে কেইবাবাৰ ভুগিছে সেই এমাহ নে 2 মাহৰ আগতে ৰূপকৰ মাহীয়েক আপোন মাহীয়েকে একেই ভয় গৈছে 2 মাহৰ আগত হৈছে বুলি কৈছে স্কিজফ্ৰেনিয়া যি লক্ষণ একে ধৰণৰ হৈ এতিয়া হস্পিটেলত আছে সৌভাগ্যক্ৰমে যদি কোনোবা সৌভাগ্যৱান ব্যক্তি লগ পায় বা কোনোবা আশ্ৰয় দিয়ে এই পেণ্ডেমিক সময়তো তেতিয়াহ'লে কিন্তু বচাৰ সম্ভাৱনা আছে ঘূৰাই পোৱা সম্ভাৱনা আছে যদি এইটো নহয় খাদ্যপ্ৰাণ কিবা কিবি অভাৱ বা বিভিন্ন ধৰণৰ আকৌ ৰোগ যদি হয় শৰীৰ যদি দুৰ্বল হয় তেতিয়াহ'লে অন্য ফালেও আমি ভাবি ল'ব পাৰোঁ কিন্তু গোটেই বিষয়টো এতিয়া প্ৰকৃতিৰ ওপৰত আছে আমাৰ হাতত নাই কিন্তু দুৰ্ভাগ্যজনকভাৱে এই পেপাৰবিলাকত যিজন ওলাইছে কোনেই আমাৰ এটা নিগেটিভ আমাৰ পৰা সম্পূৰ্ণকৈ কথাবিলাক নাজানি এই নিগেটিভ যিটো ঋণাত্মক দিশলৈ কথাবিলাক টানি লৈ গৈছে আমি সাংবাদিক বন্ধুসকলক আহ্বান জনাইছোঁ আৰু অসম মানে ৰূপক অসমৰ লেফটেনেণ্ট ৰূপক অসমৰ বিৰুদ্ধে কৰি থকা কাৰণটো এইটোৱে ইয়াৰ পৰা আৰু বেলেগ ধৰণে কোনোবাই প্ৰস্তুত কৰিব নিবিচাৰে বিভিন্ন ধৰণৰ ৰহণ হাৰি নিবিচাৰিবৰ কাৰণে আমি বাৰে বাৰে এটা আহ্বান জনাইছোঁ আকৌ এবাৰ আহ্বান জনাইছোঁ স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ টেলিফোনিক বাৰ্তালাপ নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে আৰু আমাক জনাইছে যে কেনেদৰে নিখোজ হ'ল কি ৰোগত আক্ৰান্ত হৈ আছিল ৰূপক অসম ওৰফে মুন্না আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে যোগাযোগ স্থাপন কৰিছে এইখিনি মুহূৰ্তত বিজু ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে যে ইয়াত ৰহণ সানিছে একাংশ সংবাদ মাধ্যমে কিন্তু তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে সিজোফ্ৰেনিয়া মানসিক ৰোগত আক্ৰান্ত হৈ আছিল মুন্না ওৰফে ৰূপক অসম আৰু তেওঁক ফুৰাবলৈ লৈ যোৱাৰ সময়তে হঠাৎ দৌৰি জংঘলৰ মাজত সোমাই পৰিল আৰু তেতিয়াৰ পৰাই অন্তৰ্ধান হৈ পৰিছে ৰূপক অসম সৰ্বানন্দৰ এই অত্যাধিক দুৰ্ভাগ্যজনক এক পৰিৱেশত পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা ওৰফে ৰূপক অসম নিখোজ হৈ আছে যোৱা 29 তাৰিখে আবেলি ভাগৰ পৰা নিখোজ হৈ থকা ৰূপক অসম লেফটেনেণ্ট ৰূপক অসম সাইকোপেথিয়াত আক্ৰান্ত মানসিক ৰোগত আৰু সেইগৰাকী লেফটেনেণ্ট প্ৰচাৰ গোটৰ সদস্য
ৰূপক বৰ্তমান ক'ত আছে সেইটো কোনেও নাজানে। এই ক্ষেত্ৰত সংগঠনৰ তৰফৰ পৰা মুখ্য সেনাধ্যক্ষ তথা উপসভাপতি পৰেশ বৰুৱাই যি বাৰ্তালাপ টেলিফোনিক বাৰ্তালাপ কৰিলে নিউজ 18ৰ সৈতে, সেইটোৰ পৰা এটা স্পষ্ট হয় যে তেওঁ সুৰক্ষিত অৱস্থাত আছে নে নাই, জংঘলৰ মাজত ক'ত তেওঁ বাহৰ পাতি আছে সেইটো অনিশ্চিত। কিন্তু এটা কথা ক'ব পাৰি যে জংঘলৰ পৰা যি স্থানত তেওঁলোকৰ কেম্প আছিল সেই স্থানৰ পৰা তেওঁ যদি আহিব বিচাৰে ঘৰলৈকে, তেতিয়াহ'লে তেওঁ সেই স্থানৰ পৰা জংঘলে আহোঁতেও প্ৰায় 2-3 মাহ লাগিব। আৰু এই দুৰ্ভিক্ষৰ দিনত খাদ্যৰ অভাৱ, বিভিন্ন জন্তু জানোৱাৰ থাকিব পাৰে, সেইখিনি তেওঁ অতিক্ৰম কৰি আহিব পাৰে না সন্দেহ আছে। কিন্তু যদি তেওঁ ৰোগটোৰ পৰা উপশম ঘটে তেতিয়াহ'লে সম্ভৱতঃ তেওঁ মাণ্ডালৈ হৈ তামু ৰাস্তাৰে বাই ৰোড তেওঁ অহাৰ সম্ভাৱনা আছে ভাৰতত প্ৰৱেশ কৰে। কিন্তু সেইটো কিমান দূৰ সম্ভৱ হ'ব সেইটো এতিয়াই ক'ব পৰা অৱস্থাত নাই। নিশ্চয়, ধন্যবাদ বিজু। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে চিটি 18ত লৈছোঁ এটি বাণিজ্যিক বিৰতি। জিএমচিএইচত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। বিধানসভাৰ অধ্যক্ষ হৈ থাকোঁতে কুকিজ বিস্কিট খোৱাৰ অভিজ্ঞতাৰ কথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোঁৱৰালে বিজেপিৰ সভাপতিগৰাকীয়ে। ৰাজনৈতিকভাৱে মতান্তৰ থাকিলেও মনান্তৰ নাই বুলি মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে। 2011 চনৰ যেতিয়া মই বিধায়ক হৈ আহিছিলোঁ তেতিয়া তেখেতে মুখ্যমন্ত্ৰী হৈ আছিলে। গতিকে এইজনা ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ কাৰণে আহিছিলোঁ। পূৰ্বতে যদিওটো হস্পিটেল আছিলে, ক'ভিড হোৱাৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু তেখেতৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। আৰু তেখেতৰ আজি মোৰ লগত হাঁহি মেলিয়ে কথা কৈছে, যদিওটো শাৰীৰিকভাৱে বহুত দুৰ্বল, কিন্তু মনততো এটা উৎসাহ এটা আছে। আৰু তেখেতৰ লগত মই কথোপকথনো কৰিলোঁ। মই যেতিয়া অসম বিধানসভাৰ অধ্যক্ষ আছিলোঁ তেতিয়া তেখেতে এছ বিস্কুট খাইছিলে মোৰ লগত। সেই কথাষাৰো মই তেখেতক মনত পেলাই দিছিলোঁ। তেখেতে ক'লে যে এতিয়াতো খাব নোৱাৰোঁ, সেই সময়ত এছ বিস্কুট খাই ভালে লাগিছিলে। কিন্তু সেইটো স্মৃতিও ৰোমন্থন কৰিছোঁ। আৰু তেখেতে চিনি পায় সকলোকে। মোৰ লগত এগৰাকী প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া ধিঙৰ তেখেতো আছিলে, তেখেতকো চিনি পায়। আৰু আনহাতে জিএমচিএইচত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে। পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল'বলৈ আহিছোঁ। তৰুণ গগৈক সাক্ষাৎ কৰি এনেদৰে মন্তব্য কৰে সোণোৱালে। ভগৱানৰ ওচৰত গগৈৰ আশু আৰোগ্যৰ কামনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে। আমি একেলগে জনতাৰ বহু উন্নয়নৰ কাম কৰিবলৈ বাকী আছে। ফৰকাল মনেৰে তেখেতে কথা পাতিলে মোৰ লগত। অৱশ্যে ৰাজনীতিৰ কোনো কথাই পতা নাই আমি। জিএমচিএইচৰ চিকিৎসা ব্যৱস্থাক লৈ সন্তুষ্ট বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্য বুজ ল'লোঁ। তেখেতে নিজেই কৈছে চবতকৈ ভাল পোৱা বুলি। আৰু আমাৰ মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসক সকলোৱে দিনে নিশাই তেখেতৰ কাষত থাকি তেখেতক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। তেখেতক কৈছোঁ আপুনি সোনকালে আৰোগ্য হৈ আহক, আমি একেলগে বহুতখিনি ৰাজ্যখনৰ জনতাৰ বাবে কাম কৰিব লাগিব। তেখেতে সঁহাৰি জনাইছে আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে অতি শীঘ্ৰে সুস্থ হওক। আৰু তেখেত আমাৰ সকলোৰে জ্যেষ্ঠ হিচাপে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত তেখেতেও বহুতখিনি নিষ্ঠাৰে আগবঢ়াইছে। আশাবাদী সোনকালে তেখেতে 14 দিনৰ ন্যায়িক জিম্মাত অৰ্ণৱ গোস্বামী। বুধবাৰে পুৱা 6 বজাত আৰম্ভ হোৱা অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ অভিযানৰ অন্ত পৰিল দুপৰ নিশা। 6 ঘণ্টাজোৰা শুনানিৰ অন্তত আলিবাগ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক। 14 দিনৰ ন্যায়িক জিম্মাত অৰ্ণৱ গোস্বামী। অৰ্ণৱৰ আৰ্জি খাৰিজ আলিবাগ আদালতৰ। আদালতে খাৰিজ কৰিলে আৰক্ষীৰ আবেদন। বুধবাৰে পুৱা 6 বজাত আৰম্ভ হোৱা অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ অভিযানৰ অন্ত পৰিল দুপৰ নিশা। 6 ঘণ্টাজোৰা শুনানিৰ অন্তত আলিবাগ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকী। আৰক্ষীয়ে 14 দিনৰ জিম্মাত বিচাৰিছিল অৰ্ণৱক। বিপৰীতে গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল অৰ্ণৱ গোস্বামীয়ে।
এই দুই পক্ষৰ যুক্তি খণ্ডন কৰিলে আদালতে। আদালতৰ নিৰ্দেশৰ পাছতে আলিবাগৰে এখন বিদ্যালয়লৈ লৈ যোৱা হ'ল অৰ্ণৱ গোস্বামী। কৰোনা পৰিস্থিতিত কাৰাগাৰৰ সলনি 14 দিনৰ বাবে অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰ কৰা বিদ্যালয়খনতে থাকিব লাগিব সাংবাদিকগৰাকী। আলিবাগ আদালতৰ নিৰ্দেশৰ পাছতে জামিন বিচাৰি বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অৰ্ণৱ গোস্বামীৰ অধিবক্তা। লগতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰিবলৈকো অধিবক্তাই দাখিল কৰিছে আন এখন আবেদন। এই দুইখন আবেদনৰ বিৰোধিতা কৰি গোচৰীয়া পক্ষইও দ্বাৰস্থ হৈছে বম্বে উচ্চ ন্যায়ালয়ৰ। আনভে নায়কৰ পত্নীৰ অধিবক্তাই বাধা দিয়াৰ চেষ্টা কৰিছে অৰ্ণৱৰ জামিন লাভৰ প্ৰচেষ্টাত। মাতৃৰ লগতে আনভে নায়কৰ আত্মহত্যাৰ বাবে আন দুই অভিযুক্তৰ সলনি অৰ্ণৱকে দোষী সাব্যস্ত কৰাৰ চেষ্টা কৰিছে পৰিয়ালটোৱে। কোনো টোকা নিলিখাকৈয়ে আত্মহত্যা কৰা সুশান্ত সিং ৰাজপুত হত্যাকাণ্ড অভিযুক্তক বাৰম্বাৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল অৰ্ণৱে। সেইজন অৰ্ণৱ গোস্বামীৰ নাম পিতৃৰ ছুইচাইড নোটত থকাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নহব বুলি প্ৰশ্ন কৰিছে আনভে নায়কৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। আনফালে অৰ্ণৱৰ গ্ৰেপ্তাৰৰ ঘটনাত গা এৰা দিছে মুম্বাইৰ টেলিভিছন জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে। এই ঘটনাক ব্যক্তিগত প্ৰসংগ বুলি উল্লেখ কৰি ইয়াৰ সৈতে সাংবাদিকতা জড়িত নহয় বুলি বিবৃতি দিছে সংস্থাটোৱে। বিপৰীতে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়া আৰু নিউজ ব্ৰডকাষ্টাৰ্ছ এছ'চিয়েশ্যনে জৰুৰীকালীন সময়ৰ সৈতে তুলনা কৰি বৰ্বৰ আখ্যা দিছে মুম্বাই আৰক্ষীৰ কাণ্ডক। এনে অভিযোগ প্ৰতি অভিযোগৰ মাজতে দেশবাসীয়ে এতিয়া অধীৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছে বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ আবেদন সম্পৰ্কে দিব লগা নিৰ্দেশলৈ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CT18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি।